নমস্কাৰ বন্ধুবৃন্দ, মই তন্ময় শইকীয়া আৰু আপোনালোকক আমন্ত্ৰণ জনাইছোঁ মোৰ জ্যোতিষ সম্বন্ধীয় চেনেল কৃষ্ণা জ্যোতিষলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ক'ভিডৰ পৰা হাত সাৰি আছে। প্ৰথমতে কৈ থ'ম, যদি আপোনালোকে এতিয়াও ক'ভিডৰ ভেকচিন লোৱা নাই তেতিয়াহ'লে আপোনালোকে, আপোনাৰ বয়স যদি 18 বছৰৰ ওপৰত হয় তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ দেৰি নকৰাকৈ ক'ভিডৰ ভেকচিন লৈ লওক, কিয়নো ই অত্যন্ত জৰুৰী হয়। এতিয়া আহিছোঁ আজিৰ মেইন টপিকলৈ। আপোনালোকৰ যোৱা সপ্তাহত যিমানবোৰ মই ৰেছপন্স পাইছোঁ তাৰ বাবে আপোনালোকৰ সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকে বহুত ধৰণৰ মোক টপিকৰ ছাজেশ্যনো দিছে আৰু যিবোৰ ভিডিঅ' অলৰেডি কৰিছোঁ তাৰ ওপৰত আপোনালোকে মন্তব্যও দিছে আৰু সকলোবোৰ কনষ্ট্ৰাক্টিভ যিমানবোৰ মই ফিডবেক পাইছোঁ সকলোবোৰ ফিডবেকৰ বাবে আপোনালোকৰ সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ। আশা কৰিছোঁ যে আগলৈকেও আপোনালোকে মোক এনেধৰণে দিহা পৰামৰ্শ দি থাকিব, যাতে আপোনালোকৰ যিবোৰ দৰকাৰী টপিক, এই টপিকবোৰ যাতে মই এটা এটাকৈ লৈ আপোনালোকক মই তাৰ ওপৰত ভিডিঅ' বনাই আপোনালোকক কিছু যি জ্যোতিষৰ যি ইনফৰ্মেশ্যন মই তাক দিব পাৰোঁ আৰু তাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব, এয়ে মোৰ কামনা। তো অধিক সময় খৰচ নকৰি পেলাই ডাইৰেক্টলি মই কৈছোঁ আজিৰ টপিকলৈ। এই টপিকটো যোৱা সপ্তাহৰ যিমানবোৰ মই মেইল আৰু মেছেজেছ পাইছোঁ চবতকৈ বেছি ডিমাণ্ডৰ টপিক এইটোৱেই হয় আৰু এইটো এটা খুব গুৰুত্বপূৰ্ণ টপিকেই হয়। আৰু এই টপিকটো হ'ল যে ডিলে ইন মেৰিজ, মানে বিবাহত যে মানুহৰ দেৰি হয় তাক আমি কেনেধৰণে, সেইটো কি কাৰণে হয় আৰু তাৰ পৰা আমি কেনেকৈ জ্যোতিষীয় প্ৰতিকাৰ কৰি পেলাই বিবাহত যি বাধা বিঘিনি আছে বা যি কাৰণে দেৰি হৈছে এইবোৰ সকলো গুচাই পেলাই আমি কি ধৰণে এটা আৰ্লি মেৰিজ বা সময়ত বিয়া হোৱা এটা পৰিস্থিতি আমি সৃষ্টি কৰিব পাৰোঁ। গতিকে টপিকলৈ যোৱাৰ আগতে প্ৰথমতে কি কৰিব লাগে সেইটো জনাৰ আগতে বিয়াত দেৰি কি কাৰণে হয় সেইটো জানি লোৱা বহুত দৰকাৰী। চাওক, বিয়াত দেৰি হয় ল'ৰাৰ বাবেও তাৰ বেলেগ কাৰণ আছে আৰু ছোৱালীৰ বাবেও বেলেগ কাৰণ আছে। আৰু মই যিমানবোৰ যোৱা সপ্তাহত কুৱেশ্যনছ পাইছোঁ বেছিভাগ মানে কি এৰাউণ্ড 80%ই ছোৱালীৰ ফালৰ পৰা মই পাইছোঁ যে তেখেতসকলৰ বিবাহত প্ৰব্লেম হৈ আছে। এতিয়া চাওক, বিবাহত প্ৰব্লেম কি হয় আপোনালোকে যদি ভালকৈ ভাবি চায়, এক ধৰণৰ প্ৰব্লেমটো এইটো হয় যে মানে যোনটো বিবাহৰ প্ৰস্তাৱ বা প্ৰপ'জেলেই নাহে, এইটো 1 নম্বৰ কাৰণ হয়। 2 নম্বৰ কাৰণ এইটো যে মই বহুত ছোৱালী বা ল'ৰাৰ ক্ষেত্ৰত দেখিছোঁ যে তেওঁলোকে প্ৰথমতে তেওঁলোকৰ কেৰিয়াৰটো ছেট কৰি ল'ব বিচাৰে। গতিকে কেৰিয়াৰ ছেট নোহোৱালৈকে তেওঁলোকে বিবাহত আবদ্ধ হ'ব নিবিচাৰে। আৰু এইটো কোনো বেয়া কথা নহয়, কিন্তু নিজৰ কুণ্ডলীত যদি বিবাহ স্থান অশুভ থাকে আৰু সেই ক্ষেত্ৰত যদি কেৰিয়াৰ ছেট আপ কৰোঁতে যদি বহুত পলম হৈ যায়, তেতিয়াহ'লে যেতিয়া কেৰিয়াৰ ছেট হৈ যাব আৰু যেতিয়া আপোনালোকে বিবাহৰ কথা চিন্তা কৰিব তেতিয়ালৈ কিন্তু আপোনালোকৰ বিবাহৰ প্ৰস্তাৱ অহাও বন্ধ হৈ যাব। এইটো বহুত ক্ষেত্ৰত মই দেখিছোঁ। গতিকে এইটো আৰু এটা কাৰণ। মই এই কাৰণকেইটা কৈ আছোঁ, যিকেইটা কাৰণ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা বা মোৰ যিমানবোৰ ক্লায়েণ্টছ আছে সেই ক্লায়েণ্টছৰ পৰা মই যিখিনি গোটাব পাৰিছোঁ তাক মই আপোনালোকক জনাইছোঁ। ইয়াৰ বাহিৰেও আৰু বহুত কাৰণ হ'ব পাৰে। তৃতীয় এটা মেজৰ কাৰণ এইটো যে ল'ৰাই হওক বা ছোৱালীয়ে হওক আজিকালিৰ দিনত বিয়া বহুতে হ'বই নিবিচাৰে। তাৰ বাবে বহুত ধৰণৰ কাৰণ হ'ব পাৰে, সেই কাৰণবোৰ ডিছকাছ কৰি লাভ নাই। কিন্তু থাৰ্ড ৰিজন ইজ ডেট দ্য বয় অৰ দ্য গাৰ্ল দে দেমছেলভছ আৰ নট ইণ্টাৰেষ্টেড ফৰ মেৰিজ। তেওঁলোকে নিজেই বিয়া হ'ব নিবিচাৰে। গতিকে এইটো তৃতীয় কাৰণ হয়। চতুৰ্থ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হ'ব পাৰে যে বিভিন্ন ধৰণৰ পাৰিবাৰিক সমস্যাৰ কাৰণে বা ঘৰৰ ৰেছপনচিবিলিটিৰ কাৰণে সময়ত বিয়া পতাটো অসুবিধা হৈ যায়। ই ল'ৰাৰ ক্ষেত্ৰতো হ'ব পাৰে বা ছোৱালীৰ ক্ষেত্ৰতো হ'ব পাৰে। গতিকে এইটো এটা কাৰণ হয়। গতিকে এই যিমানবোৰ কাৰণ আছে, ইয়াৰ বাহিৰেও আৰু বহুত কাৰণ আছে। মই কৈ থাকিলে বহুত দীঘল হৈ যাব, গতিকে মই চমুকৈ এইকেইটা পইণ্ট উল্লেখ কৰিছোঁ। এতিয়া এই পইণ্টকেইটা ইন জেনেৰেল হয়, কিন্তু ইয়াৰ বাহিৰেও আমি যেতিয়া জ্যোতিষৰ ফালৰ পৰা আমি এতিয়া চৰ্চা কৰোঁ তেতিয়া আমি এখন কুণ্ডলী দেখিয়ে আমি কৈ দিব পাৰোঁ যে এইখন কুণ্ডলী যোন জাতক বা জাতিকা জাৰি নহওক তেওঁলোকৰ বিবাহ কি আৰ্লি মেৰেজ হ'ব নে মানে সোনকালে হ'ব নে ইন টাইম মানে প্ৰপাৰ যোনটো এজ বিয়া হোৱাৰ সেই সময়ত হ'ব নে ডিলে হ'ব। ডিলে মানে যোনটো প্ৰপাৰ এজ বিয়া হোৱাৰ সেই এজতকৈ বহুত পিছত গৈ বিয়া হ'ব। আৰু চতুৰ্থ এনেকুৱাও দেখিছোঁ যে বিবাহৰ যোগেই নাই, বহুত এনেকুৱা কুণ্ডলী মই দেখিছোঁ। গতিকে একটো আপোনাৰ কুণ্ডলীত বিবাহৰ যোগ আৰ্লি হয় নে ইন টাইম হয় নে লেট হয় নে ন' মেৰেজ হয়, সেইটো আৰু এটা কাৰণ হ'ব পাৰে।
দ্বিতীয়তে আপোনাৰ কুণ্ডলীত আপুনি চাব লাগিব, যেতিয়া আমি চাওঁ কাৰোবাৰ কুণ্ডলী, যেতিয়া আমাৰ ওচৰত আহে বিবাহ জাতীয় এনেকুৱা ধৰণৰ বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত ডিলে হৈ আছে এনেকুৱা কুণ্ডলী যে আহে, প্ৰায়বোৰ কুণ্ডলীতে আমি কি চাওঁ যে আমি ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ এষ্ট্ৰলজি ৱেন এভাৰ ইট কামছ টু মেৰেজ, তেতিয়া বিবাহ স্থান যোনটো আপোনাৰ যিখন হৰস্কোপ বা যিখন কুণ্ডলী তাৰ সপ্তম যোনটো ঘৰ, সেই ঘৰটো পাৰ্টনাৰশ্বিপ বা লাইফ পাৰ্টনাৰশ্বিপ, বিজনেছ পাৰ্টনাৰশ্বিপ বা লাইফ পাৰ্টনাৰশ্বিপ বা পত্নী স্থান বুলিও কোৱা হয় বা লাইফ পাৰ্টনাৰৰ স্থান বুলিও কোৱা হয়। এই সপ্তম ঘৰত যি ৰাশি আছে বা যি গ্ৰহ আছে, সেই গ্ৰহ আৰু ৰাশিৰ শুভ বা অশুভ ইয়াৰ ওপৰতো ডিলে বা আৰ্লি মেৰেজ ডিপেণ্ড কৰে। যদি সপ্তম স্থানৰ অধিকাৰী যি গ্ৰহ হয় তেওঁ যদি শত্ৰু স্থানত বহি আছে বা তেওঁ যদি ডিগ্ৰী ৱাইজ যদি তেওঁ যদি বহুত উইক হয়, যেনেকৈ ধৰক 0 ডিগ্ৰীৰ পৰা 5 ডিগ্ৰীৰ ভিতৰত বা 28 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীৰ ভিতৰত যদি যি প্লেনেটে থাকক তেওঁৰ যদি ডিগ্ৰী যদি কম হয় বা দুৰ্বল হয়, তেনে ক্ষেত্ৰতো বিবাহত দিলে হয়। কিন্তু চবতকৈ বেছি যোনটো প্ৰমিনেণ্ট কাৰণ হয়, সেই কাৰণটো হ'ল যে কি বিবাহ স্থানৰ ওপৰত শনি, ৰাহু আৰু কেতু এই অশুভ প্লেনেটবোৰৰ দৃষ্টি। আপোনালোকে জানে যে শনিৰ কামেই হ'ল যে সকলো বস্তুত দেৰি কৰাই দিয়া, ডিলে কৰোৱা। গতিকে বিবাহ স্থানত যদি শনিৰ দৃষ্টি থাকে তেতিয়াহ'লে শনিয়ে নিজৰ স্বভাৱজাত প্ৰক্ৰিয়াৰ দ্বাৰা বিবাহত দেৰি কৰায়। ছেকেণ্ডলি ৰাহুৰ কামেই হ'ল যে কি প্ৰব্লেম সৃষ্টি কৰা, অবষ্টেকল সৃষ্টি কৰা। গতিকে এনেকুৱা ধৰণৰ বহুত আপোনালোকৰ মাজৰ পৰাই মই দেখিছোঁ যে যি মোক জনাইছেও যে আপোনালোকৰ মানে বিবাহৰ প্ৰস্তাৱ আহে, বহুখিনি আগুৱাইও যায়, কিন্তু লাষ্ট মমেণ্টত কিবা নহয় কিবা কাৰণে বিবাহ সম্পূৰ্ণ নহয়। মানে প্ৰপ'জেল আহে, কথা আগবাঢ়ে, কিন্তু এট ছাম পইণ্ট অফ টাইম সেইটো ভাঙি যায়। গতিকে এই ধৰণৰ প্ৰব্লেমৰ কাৰণে যোনজন গ্ৰহ মেইনলি জগৰীয়া সেইজন হ'ল ৰাহু। ৰাহুৱে প্ৰব্লেম ক্ৰিয়েট কৰে। কেতুৰ কামেই হ'ল কাটি দিয়া, কেঁচিৰ নিচিনাকৈ কাটি দিয়ে। কিবা এটা বস্তু হ'বলৈ গৈ আছে, লাষ্ট মমেণ্টত গৈ পেলাই কেতুৱে কাটি দিয়ে। গতিকে কেতুৰ যদি কিবা প্ৰভাৱ আছে সপ্তম ঘৰ বা সপ্তম ঘৰত অধিপতি বা সপ্তম ঘৰত যি গ্ৰহ বহি আছে তেওঁৰ ওপৰত যদি কিবা দৃষ্টি থাকে তেতিয়াহ'লেও কিন্তু বিয়া নহয়। ইয়াৰ পিছতেই ছোৱালীৰ ক্ষেত্ৰত কি হয়, ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে 9টা গ্ৰহৰ ভিতৰত ছোৱালীৰ ক্ষেত্ৰত বিবাহৰ কাৰক গ্ৰহ হ'ল বৃহস্পতি আৰু তাৰপিছতেই হ'ল মঙ্গল, মেইনলি বৃহস্পতি। গতিকে ছোৱালীৰ কুণ্ডলীত যদি বৃহস্পতি যদি দুৰ্বল হৈ থাকে বা বৃহস্পতি যদি অশুভ হৈ থাকে বা বৃহস্পতি যদি নিচস্থ হৈ থাকে অথবা বৃহস্পতিৰ ওপৰত যদি ৰাহু, কেতু, শনিৰ দৃষ্টি থাকে, তেতিয়াহ'লে কিন্তু সেই বৃহস্পতিক আমি হিন্দীত কয় পীড়িত বুলি কয়, মানে অশুভ হৈ যোৱা বা দূষিত হৈ যোৱা। তেনে বৃহস্পতি যদি কুণ্ডলীত থাকে ছোৱালীৰ বিশেষকৈ, তেতিয়াহ'লে সেই ক্ষেত্ৰত বিবাহত নানা ধৰণৰ অকল দিলেই নহয় আৰু পলমেই নহয়, তাৰ উপৰিও অন্যান্য সমস্যাৰো সৃষ্টি হয় বিবাহৰ ক্ষেত্ৰত। আৰু দেখিছোঁ যে বহুত ক্ষেত্ৰত এনেকুৱাও হয় যে 34 ইয়াৰ্ছ 35 ইয়াৰ্ছলৈকে ছোৱালীৰ বিয়াই নহয়। গতিকে এই ক্ষেত্ৰত আপোনালোকে প্ৰতিকাৰ কৰা উচিত আৰু প্ৰতিকাৰ কৰি পেলাই এই অশুভ প্ৰভাৱ যি বৃহস্পতিৰ ওপৰত আছে সেইবোৰ যেতিয়ালৈকে আপোনালোকে খণ্ডন নকৰে তেতিয়ালৈকে কিন্তু ছোৱালীৰ বিবাহ হোৱাৰ সম্ভাৱনা খুবেই কম থাকে। তাৰপিছত আৰু এটা কথা যে বৃহস্পতিৰ লগে লগে ছোৱালীৰ ক্ষেত্ৰত মঙ্গল গ্ৰহৰো শুভ হোৱাটো অত্যন্ত দৰকাৰ, কিয়নো মঙ্গল আৰু বৃহস্পতি এই দুয়োজনেই ছোৱালীৰ কুণ্ডলীত বিবাহৰ কাৰক গ্ৰহ হিচাপে কাম কৰে। গতিকে মঙ্গল যদি ছোৱালীৰ কুণ্ডলীত অশুভ হৈ থাকে তেতিয়াহ'লেও কিন্তু বিয়া নহয়। তৃতীয়তে ল'ৰা বা ছোৱালীৰ যিয়ে হওক তেওঁলোকৰ কুণ্ডলীত যদি বৃহস্পতি যদি বক্ৰী হৈ আছে তেতিয়াহ'লেও বা বক্ৰীক ইংলিছত ৰেট্ৰগ্ৰেড বুলি কয়। গতিকে ৱেন জুপিটাৰ ইজ ৰেট্ৰগ্ৰেড অৰ ৱেন জুপিটাৰ ইজ কম্বাষ্ট মানে অস্ত, এইটো এটা ষ্টেজ হয় সকলো গ্ৰহৰ। যদি বৃহস্পতি যদি ৰেট্ৰগ্ৰেড হয় বা যদি কম্বাষ্ট হয়, বক্ৰী হয় বা অস্ত ষ্টেজত থাকে, তেতিয়াহ'লেও কিন্তু তেনেকুৱা জাতক আৰু জাতিকাৰ বিবাহত বহুত দেৰি হয়, কিয়নো তেনেধৰণৰ বৃহস্পতিয়ে বিবাহৰ ক্ষেত্ৰত যি শুভ ফল দিব লাগে ইন জেনেৰেল সেই শুভ ফল দিব নোৱাৰে। চিমিলাৰলি মঙ্গলৰ ক্ষেত্ৰতো একেই কথা। যদি মঙ্গল যদি বক্ৰী হৈ থাকে বা মঙ্গল যদি অস্ত হৈ থাকে তেতিয়াহ'লে তেনে মঙ্গলেও কিন্তু জাতিকাৰ ক্ষেত্ৰত বিবাহত খুব এটা সহায় কৰিব নোৱাৰে। গতিকে
যদি আপোনালোকে আপোনালোকৰ কুণ্ডলী দেখুৱায় আৰু কুণ্ডলী কোনোবা জ্যোতিষীক দেখুৱায় আৰু যদি আপোনাৰ কুণ্ডলী চাই পেলাই জ্যোতিষীয়ে কয় যে আপোনাৰ বৃহস্পতি বক্ৰী হৈ আছে বা দুৰ্বল হৈ আছে বা মঙল দুৰ্বল হয় বা অশুভ হয়, বৃহস্পতি আৰু মঙলৰ ওপৰত পাপী গ্ৰহৰ দৃষ্টি আছে, এনেকুৱা যদি আপোনালোকে দেখা পায়, তেতিয়াহ'লে সোনকালে বিয়া কৰাৰ কাৰণে বিভিন্ন ৰেমেডি আছে, এষ্ট্ৰলজিকেল ৰেমেডি, মানে যাক অসমীয়াত ক'ব গ'লে জ্যোতিষীয় প্ৰতিকাৰ আছে। সেই প্ৰতিকাৰবোৰ আপোনালোকে সোনকালে কৰা উচিত। তো আপোনালোকে অনুৰোধ কৰিছে মোক, বিশেষকৈ ইমেইল আৰু হোৱাটছআপৰ যোগেদি বহুত ইমেইল পাইছোঁ যোৱা সপ্তাহত। সকলোৱে সুধিব বিচাৰে যে প্ৰতিকাৰ কি কৰিম, বিয়া হোৱা নাই, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত প্ৰতিকাৰ কি কৰিম। আৰু মই ইণ্ডিভিজুৱেল ৰিপ্লাই কিমান কৰিম, গতিকে মই ভাবিলোঁ যে একেবাৰে এটা ভিডিঅ' আজি বনাই দিওঁ, য'ত প্ৰতিকাৰৰ বিষয়ে মই আপোনালোকক কৈ দিম, যাতে আপোনালোকে মই এজনকৈ কোৱাতকৈ মই একেবাৰে এই ভিডিঅ'টোতে কৈ দিম, যাতে আপোনালোকে এইবোৰ প্ৰতিকাৰ কৰিব পাৰি। মই যিবোৰ প্ৰতিকাৰ আপোনালোকক ক'ম সেইবোৰ একেবাৰে চিম্পল প্ৰতিকাৰ হয়। কোনো ধৰণৰ ৰত্ন, তাবিজ, গ্ৰহৰত্ন এইবোৰ চাওক, এইবোৰৰ উপদেশ মই নিজেও নিদিওঁ। আপুনি যদি চাই, মোৰ নিজৰ হাততো এটাও আঙুঠি নাই। আৰু কিয়নো আমি যেতিয়া ৰিমেডি দিওঁ, আঙুঠিও এটা ৰিমেডি হয়, কিন্তু তাতকৈ মই যি জ্যোতিষৰ যি মই পঢ়া শুনা কৰিছোঁ, গৱেষণা কৰিছোঁ, মই দেখিছোঁ যে জ্যোতিষীয় যোনবোৰ ৰেমেডি বা যিবোৰ প্ৰতিকাৰ, তাত পূজা অৰ্চনা আৰু গ্ৰহৰ বাবে দান, বিভিন্ন গ্ৰহৰ বিভিন্ন দান হয়। ই বেছি ভাল কাম কৰে কোনো ধৰণৰ পাথৰ বা আঙুঠি পিন্ধাতকৈ। কিয়নো পাথৰ বা আঙুঠি পিন্ধিলে কি হয় যে আপোনালোকে যদি আৰু 90%ৰ বেছি মানুহেই পাথৰ ধৰিব নোৱাৰে এইটো ভেজাল পাথৰ হয় নে সঠিক পাথৰ হয়। আৰু যদি আপোনালোকে যদি মানে ভেজাল পাথৰ আপোনালোকে যদি ৰত্ন হিচাপে পৰিধান কৰিছে, তেতিয়াহ'লে কিন্তু ভাল হোৱাতকৈ বেয়া হোৱাৰ চান্সেই বেছি। আৰু আজিকালিৰ যুগত মানুহক বহুত সোনকালে ঠগিব পৰা যায়, স্পেচিয়েলি কিয়নো মানুহে নিজে ধৰিব নোৱাৰে যে যোনটো ৰত্ন তেওঁলোকে পৰিধান কৰিছে সেইটো সঁচা ৰত্ন হয় নে সেইটো মানে ভেজাল ৰত্ন হয়। আৰু ভেজাল ৰত্ন যদি হয়, তেতিয়াহ'লে ভাল হোৱা চাৰি বেয়াহে হ'ব। গতিকে আৰু ৰত্নৰ দ্বাৰা যিমান সোনকালে আপুনি প্ৰভাৱ পাব পাৰে, তাতকৈ বেছি ভালকৈ আপোনালোকে যদি পূজা অৰ্চনা কৰে, গ্ৰহক সন্তুষ্ট কৰে, যোন গ্ৰহ শুভ হৈ আছে তেওঁক যদি সন্তুষ্ট কৰিব পাৰে, পূজা অৰ্চনাৰ দ্বাৰা হওক বা দান দক্ষিণাৰ দ্বাৰা হওক, ই গ্ৰহৰত্নতকৈ বহুত কম খৰচীও হয় আৰু অধিক লাভদায়ক হয়। গতিকে মই আপোনালোকক আজি যিবোৰ প্ৰতিকাৰ ক'ম, এই প্ৰতিকাৰবোৰ মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আৰু এইবোৰ এষ্ট্ৰলজি মানে জ্যোতিষ প্লাছ নিউমাৰলজি মানে অংক জ্যোতিষ প্লাছ বাস্তু, এই তিনিটা বস্তু মিলাই পেলাই মই আপোনালোকক এই ৰেমেডিকেইটা কৈ আছোঁ। আপোনালোকে দৰকাৰ হ'লে পেন এণ্ড পেপাৰ লৈ বহি পেলাই এই ৰেমেডিবোৰ লিখি লওক। প্ৰথমতেই মই এটা কথা কওঁ যে ছোৱালীৰ ক্ষেত্ৰত যে বিবাহ নহয়, তাৰ বাবে মই কৈছোঁ যে বৃহস্পতি অশুভ হৈ থাকে। এতিয়া বৃহস্পতি অশুভ ছোৱালীৰ কুণ্ডলীটো হ'ব পাৰে বা ছোৱালীৰ যিখন ঘৰ, সেই ঘৰখনৰ বাস্তু অনুসৰি বৃহস্পতি অশুভ হ'ব পাৰে। গতিকে আমি দুয়োটা বস্তুৱে চাব লাগে। এতিয়া প্ৰথমতে কৈছোঁ যে আপোনালোকৰ ঘৰত বৃহস্পতি ষ্ট্ৰং কৰাৰ কাৰণে একদম চিম্পল উপায় এটা কৈ দিছোঁ। ঘৰৰ যোনটো উত্তৰ পূব কোণ, নৰ্থ ইষ্ট যোনটো ডাইৰেকশ্যন হয়, সেইফালে আপুনি এটা পিতলৰ এটা কলহ ল'ব, সৰু চাই, যেনেকুৱা পূজাত ব্যৱহাৰ কৰা হয়, আৰু তাত হলি ৱাটাৰ মানে যদি গংগাজল থাকে গংগাজল, বা নহ'লে ওচৰৰ কোনোবা মন্দিৰ, স্পেচিয়েলি শিৱ মন্দিৰত গৈ পেলাই শিৱ মন্দিৰত শিৱলিংগত যিখিনি পানী দিয়া হয়, সেই পানীৰে কিছু পানী আপুনি সেই ঘটত লৈ আহিব, কলহত লৈ আহিব, আনি পেলাই আপোনাৰ ঘৰৰ নৰ্থ ইষ্ট ডাইৰেকশ্যন, উত্তৰ পূব দিশত আপুনি সেইখিনি পানী থৈ দিব। মানে পানীও চেঞ্জ কৰাৰ দৰকাৰ নাই, কলহো চেঞ্জ কৰাৰ দৰকাৰ নাই, জাষ্ট থৈ দিব। যিমান দিনলৈকে বিয়া নহয় সিমান দিনলৈকে থ'ব। এনে কৰিলে কি হ'ব যে আপোনালোকৰ ঘৰত বৃহস্পতি ষ্ট্ৰং হ'ব। আপোনালোকে নিজেও চাব পাৰে যে বৃহস্পতি যেতিয়া এখন ঘৰত যেতিয়া অশুভ হয়, তেতিয়া তাৰ কিছুমান লক্ষণ আপোনালোকে দেখাব পাৰে। প্ৰথম লক্ষণ হ'ল যে কি, তেনে ঘৰত যি সকলোতকৈ যি ছিনিয়ৰ মানুহ, মানে যি বয়সীয়াল মানুহ, লাগিলে ককাকেই হওক বা বাপেকেই হওক বা এনেকুৱা, যিয়েই চবতকৈ পুৰুষ, যোন চবতকৈ ছিনিয়ৰ মোষ্ট হয়, তেওঁৰ যদি মানসিক সন্তুলন যদি গড়বড় হৈ থাকে বা অলপ মেণ্টেল যদি প্ৰব্লেম থাকে, বা তেওঁ যদি এনেকুৱা কিছুমান কাম কৰে, বেয়া কাম, যিবোৰ সাধাৰণতে মানে বৃদ্ধ মানুহে নকৰে, অথবা তেওঁ যদি
এটাৰ পিছত এটা বেমাৰত যদি পৰি থাকে, মানে সৰু সুৰা বেমাৰেই হওক, কিন্তু এটাৰ পিছত এটা যদি বেমাৰ হৈয়ে থাকে, আৰু ঘৰত যদি বৃদ্ধ যি ছিনিয়ৰ মষ্ট যিজন মানুহ, তেওঁৰ লগত যদি তেওঁৰ ল'ৰা হওক বা তেওঁতকৈ জুনিয়ৰ যিমানবোৰ থাকে, তেওঁলোকৰ যদি কাজিয়া পেচাল চলি থাকে, এইবোৰ গোটেইবোৰেই লক্ষণ কি যে সেই ঘৰখনত বৃহস্পতি দুৰ্বল হৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে জ্যোতিষৰ যিবোৰ প্ৰতিকাৰ মই কৈ আছোঁ, আপোনালোকে সেইবোৰ প্ৰতিকাৰ কৰা উচিত। এটাটো প্ৰতিকাৰ মই কৈ দিলোঁ যোনটো বাস্তুৰ প্ৰতিকাৰ হয়। ছেকেণ্ড আৰু এটা মই বাস্তুৰ প্ৰতিকাৰে আপোনালোকক কৈ দিছোঁ প্ৰথমতে, তাৰপিছত মই এষ্ট্ৰলজিৰ প্ৰতিকাৰ ক'ম। যে যিজনী ছোৱালী, বা এইটো ছোৱালী বা ল'ৰা দুয়োৰ ক্ষেত্ৰতে এপ্লিকেবল, নিজৰ এখন ফটোগ্ৰাফ ডাঙৰকৈ বনাই লওক আৰু তাক ফ্ৰেম কৰি লওক। ফটোৰ যেনেকৈ ফ্ৰেম থাকে, ফটোৰ ফ্ৰেম কৰি লওক। এইটো আচলতে বেছি এপ্লিকেবল ল'ৰাৰ ক্ষেত্ৰত, ছোৱালীৰ ক্ষেত্ৰত বেছি নহয়। কিন্তু ল'ৰাৰ যদি বিয়া হোৱা নাই, তেতিয়াহ'লে ল'ৰাই কি কৰিব লাগে যে এখন নিজৰ ফটো এখন ধুনীয়া কাপোৰ পিন্ধি পেলাই, মানে পৰিপাটি ধৰণে এটা ডিচেণ্ট ড্ৰেছ পিন্ধি পেলাই তেওঁলোকে এখন ফটো তুলি পেলাই সেই ফটোখন ফ্ৰেম কৰি পেলাই সেই ফটোখন আপোনালোকৰ ঘৰৰ ছাউথ ইষ্ট, মানে দক্ষিণ পূব দিশৰ ৱালত আপোনালোকে ওলমাই থৈ দিয়ক, ভিতৰৰ ফালে মুখ কৰি। ঠিক আছে? সেইটো ঘৰৰো ছাউথ ইষ্টত এখন ফটো থ'ব পাৰে, বা যোনটো ৰুমত সেই ল'ৰাজন থাকে সেই ৰুমটোৰ ছাউথ ইষ্টত আপোনালোকে ৱালত সেইখন ফটো ওলমাই ৰাখিব পাৰে। ই কি কৰে, কাৰণ যেনেকৈ মই কৈছোঁ যে ছোৱালীৰ ক্ষেত্ৰত বিবাহৰ কাৰক গ্ৰহ হ'ল বৃহস্পতি, তাৰ লগতে মংগল। ল'ৰাৰ ক্ষেত্ৰত বিবাহৰ কাৰক গ্ৰহ হ'ল শুক্ৰ। আৰু শুক্ৰক ষ্ট্ৰং কৰিবলৈ ল'ৰাই, কিয়নো শুক্ৰ হ'ল কমফৰ্ট, লাক্সাৰী আৰু বিউটিৰ প্ৰতীক হয়। গতিকে এখন ভাল ড্ৰেছ আপ কৰা এখন ধুনীয়া ফটোগ্ৰাফ ল'ৰাই যদি ছাউথ ইষ্টত ৰাখে, তেতিয়াহ'লে তাৰ প্ৰভাৱ অতি সোনকালে তেওঁলোকে পাব। এতিয়া আহিছোঁ এষ্ট্ৰলজিকেল ৰিমেডি। আপোনালোকে জানে যে আপোনালোকৰ যদি বিবাহত আপোনালোকৰ যদি বাধা বিঘিনি পৰি আছে, সি সাধাৰণতে ৰাহু, কেতু, শনি এনেকুৱা অশুভ গ্ৰহৰ বাবে হয়। গতিকে প্ৰথমতে মই আপোনালোকক ক'ম যে আপোনালোকে সৰ্বসিদ্ধি যি ভগৱানে দিয়ে, সেই ভগৱান হ'ল গণেশ গোসাঁই, যাক হিন্দীত গণেশ মহাৰাজ বা গণেশজী বুলি কোৱা হয়। গতিকে গণেশ গোসাঁইৰ মন্দিৰত বা গণেশ গোসাঁইৰ এটা প্ৰতিমা আপোনালোকে ঘৰতে আনি ল'ব পাৰে, বা যদি ঘৰত নানে কোনো গণেশ মন্দিৰত আপোনালোকে যাব। গৈ গণেশ মন্দিৰত কি কৰিব, আপোনালোকে গণেশৰ ফেভাৰেট যোনটো চুইট হয়, বুন্দিয়াৰ লাড্ডু আৰু মালপোৱা এটা মিঠা পিঠাজাতীয় বস্তু হয়, যোনটো আমাৰ অসমত সুতুলি পিঠাৰ নিচিনাই ক'ব পাৰি, খালি ভিতৰত তিল নাথাকে। গতিকে মালপোৱা বোধ কৰোঁ চবৰে ঘৰত বনায়। মালপোৱা আৰু বুন্দিয়াৰ লাড্ডু আপোনালোকে গণেশ গোসাঁইক অৰ্পণ কৰিব, আৰু অৰ্পণ কৰি পেলাই নিজৰ মনৰ কথাখিনি আপোনালোকে গণেশ গোসাঁইক ক'ব যে আপোনালোকৰ বিবাহৰ বিষয়ে আপোনালোকে, এতিয়া মই আপোনালোকৰ হৈ পেলাই কৈ দিব নোৱাৰোঁ, গতিকে আপোনালোকে নিজে জানে। গোসাঁইৰ পৰা আপোনালোকে যি বিচাৰে সেইটো আপোনালোকে কৈ দিব। তৃতীয়তে আপোনালোকে শিৱ মন্দিৰত যাব পাৰে, আৰু শিৱ মন্দিৰত গৈ পেলাই, কিয়নো মহাদেৱ আৰু পাৰ্বতী হ'ল শুভ বিবাহৰ তেওঁলোকে ছিগনিফাই কৰে। গতিকে আপোনালোকে এটা হেবিট বনাই লওক যে সোমবাৰে আপোনালোকে শিৱ মন্দিৰত যাব, আৰু শিৱ মন্দিৰত গৈ পেলাই শিৱ গোসাঁইৰ লিংগত আপোনালোকে পানী, গাখীৰ আৰু মৌ, এই তিনিটা বস্তু মিক্স কৰি পেলাই ঢালিব, আৰু লগতে ধতুৰা ফুল যদি পায় খুবেই ভাল কথা, আৰু লগতে বেলগছৰ পাত দি পেলাই আপোনালোকে পূজা কৰিব। এইটো স্পেচিয়েলি ছোৱালীয়ে কৰা উচিত। তাৰপিছত মই ছোৱালীৰ ক্ষেত্ৰত আৰু এটা প্ৰতিকাৰ কৈ দিছোঁ, কিয়নো এইটো প্ৰতিকাৰ বহুত কামৰ প্ৰতিকাৰ হয়। যে এটা আপোনালোকে বৃহস্পতিক ষ্ট্ৰং কৰাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, আপোনালোকৰ গোসাঁই ঘৰত বা কোনো মন্দিৰত আপোনালোকে বৃহস্পতিবাৰে শুদ্ধ গৰুৰ ঘিউৰ চাকি এটা জ্বলাব। অন্য তেল দিলে নহ'ব, কিন্তু গৰুৰ ঘিউ দি পেলাই আপোনালোকে 3টা চাকি জ্বলাব, আৰু 3টা চাকি আপোনালোকে বৃহস্পতি গুৰুৰ নামত অৰ্পণ কৰি পেলাই বৃহস্পতি গুৰুৰ পৰা আপোনালোকে যি বিচাৰে, যে বিবাহ সোনকালে হ'ব লাগে, আপোনাৰ মনৰ কথাখিনি আপোনালোকে ক'ব। আৰু কোৱাৰ সময়ত আপোনালোকে নিজৰ নাম, গোত্ৰ, নিজৰ পিতাৰ নাম, এই গোটেইখিনি পৰিচয় দি ল'ব। তাৰপিছত আপোনালোকে গোসাঁইৰ পৰা আপোনালোকে প্ৰাৰ্থনা কৰি পেলাই আপোনালোকে নিজৰ ইচ্ছা পূৰণৰ বাবে তেওঁলোকক ৰিকুৱেষ্ট কৰিব। তাৰপিছত আৰু এটা মই প্ৰতিকাৰ আপোনালোকক কৈ দিছোঁ, যে যিকোনো পূৰ্ণিমা, মানে কমচে কম 3টা পূৰ্ণিমাত, এইটো ছোৱালীৰ কাৰণে কৈছোঁ, আপোনালোকে কি কৰিব যে যিকোনো পূৰ্ণিমা ৰাতি
আপোনালোকে বটগছ অথবা যদি বটগছ নাথাকে তেতিয়াহ'লে কলগছ য'তেই থাকে আপোনালোকৰ ঘৰত থাকিব পাৰে, ওচৰত থাকিব পাৰে, তাত আপোনালোকে ৰাতি গৈ পেলাই হাতত এটা গৰুৰ ঘিউৰ চাকি লৈ পেলাই ৰাতি আপোনালোকে সেই গছজোপা বটগছেই হওক বা কলৰ গছেই হওক 108 বাৰ আপোনালোকে তাত পৰিক্ৰমা কৰিব। আৰু পৰিক্ৰমা কৰাৰ সময়ত আপোনালোকে শিৱ ভগৱান, গণেশ ভগৱান আৰু কৃষ্ণ ভগৱান তিনিজনৰে আপোনালোকে স্মৰণ কৰিব আৰু আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰাৰ বাবে আপোনালোকে ক'ব আৰু বৃহস্পতি গুৰুকো স্মৰণ কৰিব আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে আপোনালোকৰ বিবাহত যি বাধা বিঘিনি হৈ আছে, দেৰি হৈ আছে, এইবোৰ যাতে বৃহস্পতি গুৰুৱে আঁতৰ কৰি আপোনালোকক সোনকালে বিবাহ কৰাব পাৰে। তাৰপিছত ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰতে এটা হেবিট বনাই লওক যে ৰাতিপুৱা উঠি পেলাই আপোনালোকে এবাৰ গোসাঁই সেৱা কৰিব আৰু ৰাতি শোৱাৰ আগতে আপোনালোকে আকৌ এবাৰ গোসাঁই সেৱা কৰিব। তাৰ উপৰিও যদি গধূলি সূৰ্যাস্তৰ সময়ত যদি আপোনালোকে চাকি জ্বলাই পেলাই গোসাঁই সেৱা কৰে আৰু সেই গোসাঁই সেৱা কৰাৰ সময়ত আপোনালোকে যদি বৃহস্পতি গুৰুৰ কৃপা বিচাৰে, ইও কিন্তু বিবাহ সোনকালে হোৱাত সহায় কৰে। তাৰপিছত এটা মই নিজৰ এটা অভিজ্ঞতাৰ ফালৰ পৰা মই এটা আপোনালোকক কৈছোঁ, কিয়নো এইটো মই যোৱা 10 বছৰৰ পৰা মানুহক মই কৈ আছোঁ আৰু মই ইয়াৰ যোনটো ফল, যাক যাক মই এইটো উপদেশ দিছোঁ, তেওঁলোকৰ পিছত মই তেওঁলোকক মানে ফোনেৰে কথা পাতিছোঁ, তেওঁলোকৰ সকলোৰে এই প্ৰতিকাৰটো কৰাৰ 3 মাহৰ পৰা 8 মাহৰ ভিতৰত তেওঁলোকৰ বিয়া হৈ গৈছে আৰু এতিয়াও সুখে শান্তিৰে আছে। এইটো ছোৱালীৰ কাৰণে প্ৰতিকাৰ। কি কৰিবা জানানে? তোমাৰ যদি কোনোবা বান্ধৱী বা কোনোবা কাৰোবাৰ যদি বিয়াত যোৱা তেতিয়াহ'লে সেই বিয়াত কইনা যে থাকে, কইনাৰ যেতিয়া ড্ৰেছ পিন্ধোৱা, কাৰণ হালধি লগাই কইনাক, এনেকুৱা ধৰণৰ বহুত প্ৰথা আছেতো, হালধি লগাই, মেহেন্দি লগাই। যেতিয়া মেহেন্দি লগাব তেতিয়া কইনাৰ হাতৰ মেহেন্দি যদি যিজনী ছোৱালী বিয়া হোৱা নাই তাই যদি অকণমান যদি হাতখন স্পৰ্শ কৰি দিয়ে যাতে কইনাৰ হাতৰ মেহেন্দি যাতে তাইৰ হাততো লাগি যায়, এইটো যদি কৰা হয় তেতিয়াহ'লে যিজনী ছোৱালীৰ বিয়া হোৱা নাই, মই যেনেকৈ ক'লোঁ মেক্সিমাম 6 মাহৰ ভিতৰতে হৈ যায় বিয়া। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ। তথাপিও আপোনালোকে মানি লওক যে 8 মাহৰ ভিতৰত বিয়া হ'বই হ'ব। এইটো একেবাৰে মানে আজিলৈকে এইটো প্ৰতিকাৰ যি কৰিছে তাৰ এজনো ছোৱালী বাকী নাই যাৰ বিয়া হোৱা নাই, তাকো সেই মই যিটো ক'লোঁ 6 মাহৰ পৰা 8 মাহৰ ভিতৰত। আৰু তাৰ উপৰিও বিবাহৰ বাবে ল'ৰাই হওক বা ছোৱালীয়ে হওক আপোনালোকে শিৱ আৰু পাৰ্বতীক আপোনালোকে পূজা কৰক। স্পেচিয়েলি শিৱৰ এটা ৰূপ আছে অৰ্ধনাৰেশ্বৰ বুলি, য'ত শিৱৰ আধা শিৱ হয়, আধা পাৰ্বতী হয়। তাৰ এখন ফটোগ্ৰাফ আপোনালোকে যদি আপোনালোকৰ পূজা ঘৰত থ'ব পাৰে তেতিয়াহ'লে খুবেই ভাল। আৰু যদি নহয় তেতিয়াহ'লে অৰ্ধনাৰেশ্বৰ যোনটো ৰূপ, তেনেকুৱা ৰূপত যদি কোনোবা মন্দিৰত শিৱ গোসাঁই আছে তেতিয়াহ'লে তাত গৈ আপোনালোকে পূজা কৰক। আৰু নহ'লে আপোনালোকে তেনেকুৱা এটা মূৰ্তি, অৰ্ধনাৰেশ্বৰ মূৰ্তি আপোনালোকে নিজে আপোনালোকৰ ঘৰত স্থাপন কৰক আৰু তাৰ নিতৌ পূজা কৰক। সদায় নকৰিলেও মানডেত বা সোমবাৰে আপোনালোকে বেলপত্ৰ, ধুতুৰা ফুল আজিকালি খুব কমেই পোৱা যায়, তথাপি এইটো খুবেই দৰকাৰ। যদি নাপায় তেতিয়াহ'লে বেলপত্ৰ আৰু তাৰ লগতে যেনেকৈ মই আগতেও কৈছোঁ অলপ গাখীৰ, অলপ মৌ পানীৰ লগত মিহলাই পেলাই আপোনালোকে পূজা কৰিব অৰ্ধনাৰেশ্বৰৰ। গতিকে মই ইয়াৰ বাহিৰেও আৰু বহুতো প্ৰতিকাৰ আছে, কিন্তু এইকেইটা প্ৰতিকাৰ মুখ্য প্ৰতিকাৰ হয়। আৰু চাওক এতিয়া 24 মিনিটছ হৈ গ'ল, গতিকে আৰু বেছি দীঘল নকৰোঁ। এইকেইটা প্ৰতিকাৰ, জ্যোতিষীয় প্ৰতিকাৰ আপোনালোকে কৰক। মোৰ বিশ্বাস যে যাৰ বিয়া হোৱা নাই তাৰ অতি শীঘ্ৰেই বিয়া হৈ যাব। ভগৱানে আপোনালোকৰ সকলোকে মংগল কৰক আৰু আপোনালোকৰ মনৰ আশা পূৰণ কৰক। আপোনালোকক যি বিবাহ হ'ব লগা আছে তাত কোনো ধৰণৰ বাধা বিঘিনিত নপৰাকৈ আপোনালোকৰ সময়মতে বিয়া হৈ যাব, এই মোৰ শুভকামনা। আপোনালোকলৈ এটা অনুৰোধ যে আপোনালোকে যদি মোৰ দ্বাৰা কনচালটেশ্যন ল'ব বিচাৰে বা মোৰ পৰা কিবা আপোনালোকৰ জ্যোতিষীয় পৰামৰ্শ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ হোৱাটছআপ নাম্বাৰ 9717100241, আকৌ এবাৰ কৈছোঁ 9717100241, আপোনালোকে স্ক্ৰীণতো এতিয়াও দেখি আছে, অথবা মোৰ যোনটো ইমেইল ID তাত আপোনালোকে যোগাযোগ কৰিব পাৰে। কনচালটেশ্যনৰ বাবে এটা গুৰু দক্ষিণা লোৱা হয়, যোনটো সামান্য গুৰু দক্ষিণা হয়, কিয়নো আপোনালোকৰ বিবাহ লৈ পেলাই যোনটো সমস্যা তাৰ তুলনাত আমি যোনটো গুৰু দক্ষিণা লওঁ সেইটো অত্যন্ত কম হয়। স্পেচিয়েলি আপুনি যদি গ্ৰহৰত্ন চহৰত্ন কিনিব যায় তাৰ তুলনাত বহুতেই কম হয়। আৰু এই ক্ষেত্ৰত আপোনালোকে প্ৰাইভেট কনচালটেশ্যন কৰিবলৈ মোৰ লগত যোগাযোগ কৰিব পাৰে, তেতিয়া আৰু ভালকৈ, কিয়নো আজি যিখিনি ক'লোঁ সেইখিনি এটা জেনেৰেল ৰিমেডি হয়, কিন্তু
এজন এজন মানুহৰ কুণ্ডলিত বিভিন্ন গ্ৰহৰ বিভিন্ন ধৰণৰ এফেক্ট থাকে গতিকে প্ৰাইভেট কনচালটেশ্যন কৰাটো মোৰ মতে বহুত কামৰ দৰকাৰ বা ই অতি শীঘ্ৰে আপোনালোকৰ ফল দিব আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ অহা ভিডিঅ'ত আৰু এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ সৈতে কথা পাতিম আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আজি ছাবস্ক্ৰাইব কৰি লওক যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপোনালোকে পাই যাব এই ভিডিঅ'টো কেনেকুৱা লাগিল মোক জনাব আপোনালোকৰ সকলো ফিডবেক বা আপোনালোকৰ যি পৰামৰ্শ ই আমাক অতিশয় উৎসাহিত কৰে গতিকে সম্পৰ্কত থাকিব এণ্ড টেক কেয়াৰ অফ ইউৰ চেল্ফ টেক কেয়াৰ অফ ইউৰ ফেমিলি এণ্ড গড ব্লেছ থেংক ইউ